সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কোনোবা এটা দেওবাৰত আমি আচলতে গৈছিলোঁ ৰুদ্ৰসিংহ পাৰ্কলৈ বুলি। দাদা, ডাঙৰ দাদা, বৌ, দিয়া মানুহ আৰু জানকন লগ লাগি। আৰু ইয়াত আহিলে সিহঁতি খুব ফূৰ্তি পায়, চাওকচোন কি ধুনীয়াকৈ খেলিছে চবে। আৰু ইয়াতে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ব্যৱস্থাও আছে আৰু ধুনীয়াকৈ বহিবও পাৰে, চাহ কফি খাব পাৰে। লগতে ইয়াতে জুইহাল বুলি যিখন ৰেষ্টুৰেণ্ট আছে সেই ৰেষ্টুৰেণ্টখনত খুব ধুনীয়া খানা দিয়ে আচলতে, সেয়াও আপোনালোকে খাব পাৰিব। আৰু লগতে খুব ধুনীয়া ধুনীয়া অনুষ্ঠান হয়, সেই অনুষ্ঠানবিলাকো চাব পাৰিব। ইহঁতি দুয়োটাই খুব বেছি খেলিলে আৰু এনেও সৰু ল'ৰা ছোৱালীৰ লগত থাকিলে মন চনবিলাক ভাল লাগে। সেইবাবে বৌহঁতেও ক'লে ব'ল আমি অকণমান ওলাই যাওঁ, ইহঁতক খেলাই আহোঁ। সেইকাৰণে আমিও ওলালোঁ তাহাঁতৰ লগতে। আৰু তাতে খুব সুন্দৰ সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়, আপোনালোকে সেয়াও উপভোগ কৰিব পাৰিব। এয়া আনফালে খুব ধুনীয়া এটা অনুষ্ঠান চলি আছিলে, কিন্তু যিহেতু মই মিউজিকটো দিব নোৱাৰোঁ সেইবাবে মিউজিকটো দিয়া নাই। আৰু লগতে আমি গোটেইকেইটাই জুইশালত সোমালোঁ আৰু তাতে সোমাই ফটো তুলিলোঁ, লগতে তাতে কিবাকিবি অলপ খালোঁ। তাৰ ব্যৱহাৰ খুব ধুনীয়া আৰু লগতে খানা পিনাও খুব বেছি ভাল। আপোনালোকে যদি ৰুদ্ৰসিংহ পাৰ্কলৈ যায় তেতিয়া নিশ্চয় এবাৰ তাত সোমাই আহিব। এতিয়ালৈ আহিছোঁ।